ষ্টাৰ্ট। আজি আমাৰ য়োগা কেম্পৰ ফালৰ পৰা কিবা এটা গিফ্ট দিছে আৰু যোৱা 3 দিনৰ পৰা য়োগা কৰিছিলোঁ, তো তেওঁলোকৰ ফালৰ পৰা কিবা এটা দিছে। আমিও তেনেকৈ আমাৰ কোনো ডিমাণ্ড নাথাকে, কোনো নাথাকে, যি দিয়ে আৰু সেইটো আমি তেল খৰচ হিচাপে লৈ লওঁ। তো চাওঁচোন বাৰু তেওঁলোকে কিমান কিনো দিছে। 1500 টকা এটা দিছে, তো যথেষ্ট দিছে। আৰু যিহেতু কি হয়, আমিও একেবাৰে যিহেতু শিবিৰটো বিনামূলীয়াই কৰোঁ, কিন্তু অহা যোৱা খৰচটো কি হয়, নল'লে সমস্যাটো কি হৈ যায়, আমাৰ বহুত খৰচ হৈ যায়, কাৰণ আমি এনেকৈ শিবিৰ কৰি থাকোঁ ন। তো সেইটো কাৰণে যিটো উচিত খৰচ সেইটো আমি কৈ দিওঁ আৰু দিবৰ কাৰণে। তো তেওঁলোকে সেই খৰচ তেওঁলোকৰ ফালৰ পৰা মিলাই পিনে দিছে। তো আপোনালোকেও যদি এনেকুৱা য়োগা প্ৰগ্ৰাম বিনামূলীয়াকৈ কৰিব বিচাৰে, আপোনালোকৰ ফালৰ পৰা যি খৰচ দিয়ে, আৰু আমাৰ কোনো ডিমাণ্ড নাই, মানে যি দিয়ে তেল খৰচ হিচাপে আৰু। তো সিমানখিনি অন্ততঃ আমাৰ উদ্দেশ্য হৈ গ'ল সমাজখনক আগবঢ়াই লৈ যোৱা, আদৰ্শ সমাজ গঢ়া। তো আৰু সেই শিবিৰটো আমি চেষ্টা কৰোঁ বিনামূলীয়া হওক, আৰু যিসকলে উদ্যোগ লয় তেওঁলোকেই কিবা এটা মিলাই পিনে আমাক খৰচ হিচাপে দি দিয়ে। আৰু বেছিকৈ দিলে আমি সেইটোও আমি ঘূৰাই দিওঁ, মানে আমিও বেছিকৈ নলওঁ। আৰু আমিও সমাজ সেৱাৰ উদ্দেশ্য ৰাখিহে কামখিনি কৰি আছোঁ।